এইটো খুব সুন্দৰ পদক্ষেপ কাৰণ এতিয়া মাজুলীত আমাৰ অসম চৰকাৰে যি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ডেভেলপ কৰিছে এতিয়া আমাৰ কাম হ'ব যে যি ধৰণে এতিয়া আমাৰ নিবনুৱাসকলক কেনেকৈ সংস্থাপন দিব পাৰিম সংস্থাপন দিবলগীয়া হ'লে আমি এগ্ৰিকালচাৰ চাইডটো চাব লাগিব ফিচাৰী চাইড চাব লাগিব আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি এই অনুষ্ঠানবিলাকত আমি এংগেজ কৰিব কাৰণে চাব লাগিব কাৰণ যদি গভৰ্ণমেণ্ট চাকৰিকে যদি সকলোৱে চিন্তা কৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ কাৰণে অসুবিধা আছে এই আজি আমি এতিয়া মাছবোৰ আপোনালোকে চাব চব বঙালমৰাৰ পৰা আহে আৰু আমাৰ মাজুলী মানুহ যেনেকৈ টুপি পিন্ধাই গুচি যায় আজি আমাৰ প্ৰভুৰ আশীৰ্বাদত আমি যিধৰণে আগবাঢ়ি গৈছোঁ ফিচাৰী যিটো ডিপাৰ্টমেণ্টটো যিধৰণে আগবাঢ়ি গৈছে আৰু আমাৰ উপায়ুক্ত SP ডাঙৰীয়া যিধৰণে সহযোগিতা কৰিছে আৰু তেখেতসকলৰ চেষ্টাত মই নিশ্চয় ছাকচেছ হ'ব বুলি ভাবিছোঁ আৰু মই ভাবিছোঁ মাজুলী এতিয়া আপোনালোকক মই কালি পৰহি কৈছিলোঁই যে মাজুলী এতিয়া ৰাস্তা পদূলি বনাবলগীয়া নাই আল্টিমেটলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানবোৰ কৰিবলগীয়া 60 বছৰ নোহোৱা কাম এই 7 বছৰ সম্পূৰ্ণ কৰাই দিছে ৰাস্তা পদূলি হওক অফিচ কাছাৰী হওক সকলো সম্পূৰ্ণ কৰাই দিছে মই ভাবোঁ এই কাৰণ প্ৰভু ঈশ্বৰসকলৰ আমাৰ তেখেতসকল যেতিয়া আশীৰ্বাদ দিছে আমাৰ যিবোৰ আমাৰ কাম এইটো নিশ্চয় ছাকচেছ হ'ব বুলি ভাবিছোঁ মাজুলীত কাৱৈ মাগুৰ মাছ এভেইলেবল শব্দটোক অসমীয়াত এভেলভেল হিচাপে পৰিণত হৈছিলগৈ কিন্তু ক্ৰমান্বয়ে গৈ এতিয়া আমি মাছ সদায় আনৰ পৰা অনা মাছকে খাবলৈ পাওঁ কিন্তু আমাৰ উপায়ুক্তদেৱে যেতিয়া কৈছিল যে মই এনেকুৱা এটা ব্যৱস্থা হাতত লৈছিলোঁ মই তেতিয়াতো কৈছিলোঁ যে বৰপুখুৰীৰ প্ৰায় চিতল খৰিয়া বাহু য'ত 15 কেজি 20 কেজি ওজনৰ মাছ আছে কিন্তু তাত তেখেতসকলে অসুবিধা কৰাৰ কাৰণে এই গংগা নামৰ যিটো পুখুৰী আমি খান্দিছিলোঁ এই গংগাৰ পৰাই মই পানী মাছ দিয়াৰ ব্যৱস্থা কৰিছোঁ মোৰ আশা মাজুলীত যাতে আগৰ যিটো ইংৰাজী শব্দৰ অপ্ৰশংস মাজুলীত মাছ এভেইলেবল শব্দটো যাতে আকৌ পুনৰ জাগৃত হয় তাৰ কাৰণে তেখেতৰ প্ৰয়াস মহাপ্ৰভুৱে পূৰ্ণ গতিত সাৰ্থক কৰক তাকে মই কামনা কৰিছোঁ লগতে আমাৰ বিধায়কদেৱো আছে পুলিচ বিষয়া মহাশয়ো আছে এই সকলোৰে যিটো প্ৰয়াস তাক আমি একেমুখে প্ৰশংসা কৰিছোঁ মতে যোৱা 3 মাহমান আগৰ পৰা প্ৰচেষ্টা হাতত লৈছিলোঁ ট্ৰেইনিং বিভিন্ন ধৰণৰ দিয়া মানুহবিলাকক এক কৰা আৰু এইটো আমি চেলেঞ্জ হিচাপে লৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহ থলুৱা মানুহে মাছৰ পোনা উৎপাদন কৰিব নোৱাৰে বুলি কোনো কথা নাই আৰু আমি দেখাই দিব খুজিম যে মাজুলীত যিমান পোনা লাগে এইবাৰ আমি মাজুলীতে উৎপাদন কৰিম তাৰ কাৰণে আমি যিমানখিনি ব্যৱস্থা কৰিব লাগে কৰিছোঁ আৰু মোৰ সপোনটো হৈছে কি যে এইবাৰ যদি আমি ছাকচেছ হ'ব পাৰোঁ অহা বছৰৰ পৰা আমি উজনি অসমৰ জিলাসমূহত মাজুলীৰ পোনা আমি যোগান ধৰিম যাতে উজনি অসমৰ জিলাসমূহেও যিবিলাক ঠাইৰ পৰা পোনা এতিয়া আনি আছে সেইবিলাক ঠাইৰ পৰা পোনা আনিব লগা নহয় দক্ষিণপাট সত্ৰৰ প্ৰভু ঈশ্বৰৰ যিটো অনুপ্ৰেৰণামূলক যিটো কাৰ্য সেইটোৰ কাৰণে মই ৰিয়েলি তেখেতক বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে প্ৰথম কৈছে যে ময়ে মাছ দিম ডাঙৰ মাছ লাগে পোনা উৎপাদন কৰিবলৈ কমেও 4 পৰা 6 কেজি মাছৰ ওজন লাগে তেখেতে কৈছে মোৰ ইয়াত যিমান পুখুৰী আছে এই পুখুৰীৰ পৰাও আপোনালোকে মাছ লৈ যাওক খালি সেই মাছবিলাক পোনা উৎপাদনৰ পিছত ঘূৰাই দিব বহুত আমি ধন্যবাদ জনাইছোঁ আৰু মই সমগ্ৰ মাজুলীবাসী আৰু বিশেষকৈ মাছৰ যি মৎস্যপালকসকল আছে তেখেতসকলকো মই এটা কথা জনাব খুজিছোঁ যে দক্ষিণপাট সত্ৰৰ আশীৰ্বাদেৰে যি পৰিপুষ্ট মাছৰ পোনা আমি উৎপাদন কৰিম এই পোনাৰে আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিম